Good afternoon, students. Lakshya Computer Training Instituteৰ ফালৰ পৰা আমি ফটোশ্বপত দুটা টুলস দেখাম এটা হল হিলিং ব্ৰাছ টুল এটা হল প্যাচ টুল তো প্ৰথমত আমি হিলিং ব্ৰাছ টুলটো দেখাম হিলিং ব্ৰাছ টুল আমাৰ সিলেক্ট আছে ফাইলত যোৱা ওপেন কৰা ইয়াত আমাৰ বিভিন্ন পিকচাৰ আছে আৰু আমি ইয়াৰ পৰা এটা এনেকা পিকচাৰ লম যত আমি এডিট কৰিব পাৰো ভালকে হিলিং ব্ৰাছ টুলৰ মাধ্যমে যে কোনো ফটো লৈ ললা তেনেকা নহয় অলপ সাবা কোড এডিট কৰিব পাৰা যায় প্ৰপাৰলি হেতু লম তো এতিয়া মই এই পিকচাৰটো ললো ইয়াত এটা বোট আছে এটা নৌকা আছে ইয়াত চাব পাৰা নাও আছে এইটুক মই ডুপ্লিকেট ইয়াত বনাব বিচাৰিছো তাৰ কাৰণে মই কি কৰিম ইয়াত হিলিং ব্ৰাছ টুল লোৱা হৈছে ইয়াত যদি নৰমাল থাকে তোমালোকে লৈ লবা ৰিপ্লেস তাৰ পিছত ইয়াৰ ব্ৰাছৰ সাইজটো আছে এটো অলপ আমি হৰু কৰি লও এতিয়া আমি অল্টাৰ প্ৰেছ কৰিম আৰু ইয়াত ক্লিক কৰিম এই কৰ্নাৰত মানে এই বোটৰ এই কৰ্নাৰত আমি ক্লিক কৰিম যেনেকে মই অল্টাৰ প্ৰেছ কৰি ইয়াত ক্লিক কৰিম ইয়াত এটা পইণ্ট আহি গৈছে সোৱা মানে হি যেতিয়া মই অল্টাৰটো প্ৰেছ কৰি তাৰ পিছত মই লেফট ক্লিক কৰিম এই এৰিয়াটো কি কৰিলে হি লৈ লৈছে ক্যাচ কৰি লৈছে এতিয়া মই ইয়াৰ ব্যাক সাইডত মানে এই যে বোট আছে ইয়াৰ ব্যাক সাইডৰ পা এই বোটটোকে মই বনাম তো সোৱা কেনেকে তুমি এটা বস্তু মনত ৰাখিবা এতিয়া যেতিয়া আমাৰ সিলেক্ট হৈ গল মানে আমি এতিয়া এই এৰিয়াটো ক্যাপচাৰ কৰি লৈছো এতিয়া তুমি জাস্ট প্ৰেছ কৰি ৰাখিবা তোমাৰ হিলিং ব্ৰাছৰ বাটনটো মানে তোমাৰ লেফট ক্লিকটো প্ৰেছ কৰি ৰাখিবা আৰু এৰি নিদিবা কিন্তু এৰি দিলে প্ৰবলেম হৈ যাব তেতিয়া হলে নিমিলে এনেকে কৰি তুমি এই বোটৰ গুটে এৰিয়াটো লাহে 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 এনেকে লৈ লোৱা খুব ধুনিয়াকে এনেকে লৈ লোৱা যিমান লকে যায় এনেকে লৈ লোৱা আৰু পুৰা কভাৰ এটো এৰিয়া কৰি লোৱা ঠিক আছে তুমি সোৱা মই কেনেকে কৰি আছো কিন্তু হোল্ড কৰা আছে মোৰ লেফট ক্লিক টু হোল্ড কৰা আছে আৰু মই লাহে লাহে পুৰা এৰিয়াটো কভাৰ কৰি লৈছো বোটৰ এনেকে তো এতিয়া কোনো ষ্টুডেন্টে या কোনো বেলেগ মানুহে এতিয়া চালে হি কব যে এটো একদম পারফেক্ট হয় এই বোটটো পুরা কমপ্লিটলি পারফেক্ট হয় মানে দুটা বোট আছে ইয়াত তো এটো হল হিলিং ব্ৰাছ টুলৰ কামাল ঠিক আছে হিলিং ব্ৰাছ টুল এই হিসাবে কাম কৰা হয় কিন্তু কোনো জগাত কাম কৰিব প্ৰপাৰলি কোনো জগাত কাম নকৰিব পাৰে এডজাস্ট নহব পাৰে বেলেগ এটা ফটো লৈ চাও ফাইল ওপেন এই পিকচাৰটো লো এতিয়া মই এই পখিলাটো এই প্যাৰটটো এফালে বনাব চেষ্টা কৰিম অলপ মই ট্রাই কৰো এটো বনাব কাৰণে তো অল্টাৰ প্ৰেছ কৰি আচ্ছা ইয়াৰ যোনটো ডায়ামিটাৰ আছে আৰু অলপ কমাই দিও এতিয়া মই ইয়াত ক্লিক কৰিলো অল্টাৰ প্ৰেছ কৰিলো মানে এতিয়া মই ইয়াত ক্লিক কৰি দিও এই এৰিয়াটো লৈ লৈছে এতিয়া মই এই এৰিয়াত বনাব বিচাৰিছো অলপ তলৰ ফালৰ পা বনাও ইয়াৰ পা বনাও এতিয়া অল্টাৰ প্ৰেছ কৰিলো ইয়াত ক্লিক কৰিলো আৰু ডায়ামিটাৰটো মই কমাই দিম অলপ কমাই ৰাখিম এতিয়া মই ইয়াৰ পা ইয়াত প্ৰেছ কৰিম লেফট ক্লিক আৰু হোল্ড কৰি থম যেতিয়ালৈকে মই এই পিকচাৰটো কমপ্লিট নকৰো তো ইয়াত তুমি চাব পাৰা মই লাহে লাহে কি কৰি আছো এই পিকচাৰটো ইয়াত দি আছো
এই পিকচাৰত মই মুভ কৰি আছো আৰু ধুনিয়াকে এটো ইয়াত আহি আছে তো চাব পাৰা মই এই পিকচাৰটো ইয়াত আনিছো কিন্তু ইয়াত এটো প্ৰপাৰ এডজাস্ট হোৱা নাই তো এডজাস্ট নোহোৱাৰ কাৰণ হল ইয়াত চাব পাৰা যে ইয়াৰ যে ব্যাকগ্ৰাউণ্ডৰ যোনবিলাক এৰিয়া আছে হেবিলাকো ইয়াত আহি গৈছে তো এই বস্তুটো চাই ল'ব লাগিব কোত আমি হিলিং ব্ৰাছ টুলটো প্ৰপাৰ এডজাস্ট কৰিব পাৰো ঠিক আছে আৰু যদি বেলেগ ফটো থাকে চাই লও বেলেগ কোনো ফটোত যদি এডজাস্ট কৰিব পাৰা যায় আৰু তো বেলেগ ফটো নাই এই ফটোটোত এডজাস্ট কৰিব পাৰা যাব তো ইয়াত মই ডায়ামিটাৰটো অলপ ডাঙৰ কৰিলো এতিয়া অল্টাৰ প্ৰেছ কৰিলো ইয়াত ক্লিক কৰিলো তো এটো সিলেক্ট হৈ গল এতিয়া তোমাৰ লেফট ক্লিক প্ৰেছ কৰি ৰাখিবা হোল্ড কৰি ৰাখিবা আৰু এনেকে কুটে ফ্লাৱাৰৰ ফটোটো ফুলৰ ফটোটো ইয়াত আমাৰ আহি গৈ আছে তো ইয়াতো আমাৰ ব্যাকগ্ৰাউণ্ডৰ যোনটো এৰিয়া আছে লৈ আছে সাইডৰ যে ব্যাকগ্ৰাউণ্ড এৰিয়াটো অলপ অলপকে ইয়াতো আহি আছে কিন্তু ইয়াত ইমান বুজা না যায় ঠিক আছে ইয়াত চাব পাৰা ধুনিয়াকে আমি এটো আনি দিছো তো এটো হৈ গল আমাৰ হিলিং ব্ৰাছ টুল তো এনেকে তুমি কৰিব পাৰা এতিয়া আমি বেলেগ প্যাচ টুল ইউজ কৰো প্যাচ টুলটো বহুত ইন্টারেস্টিং সোয়া কেনেকে ওপেন কৰি ল এটা ফাইল লৈ ল যেনেকে এই পিকচাৰটো লৈ লৈছো এই পিকচাৰত এই সোয়ালিটোৰ কিবা পিম্পলস আছে এবিলাক আমি গুছাব চেষ্টা কৰিম তো তোমালোকে প্যাচ টুলটো লোৱাৰ পিছত ইয়াত সোর্স আৰু ডেস্টিনেশন আছে তুমি ডেস্টিনেশনত ক্লিক কৰিবা আৰু এটা ভাল এৰিয়া ইয়াত এটো যেনেকে ভাল এৰিয়া আছে এই এৰিয়াটো আমি এনেকে সিলেক্ট কৰি ললো এবাৰ সিলেক্ট কৰাৰ পিছত এটো মুভ কৰি ইয়াত লৈ যোৱা আৰু এনেকে এৰি দিবা ক্লিক নকৰিবা এৰি দিবা এনেকে লৈ যাবা এৰি দিবা ক্লিক নকৰিবা জাস্ট গৈ কিনে এৰি দিবা লাহে লাহে এনেকে লৈ কিনে এৰি দিবা তো চাব পাৰা যেনেকে মই ক্লিক কৰিলো এটো গুছি গল আকৌ মই কি কৰিম এটা ভাল এৰিয়া লৈ লম এনেকে এৰিয়াটো লৈ ললো এতিয়া এটো মুভ কৰি লৈ যাম আৰু এৰি দিম আকৌ এটো মুভ কৰি লৈ যাম এৰি দিম এনেকে তুমি মুভ কৰি লৈ যাবা আৰু তুমি সোৱা ধুনিয়াকে পিকচাৰটোক এডজাস্ট কৰি আছা ঠিক আছে কিন্তু যোনটো মই এৰিয়া সিলেক্ট কৰিছো এটো ম্যাচ কৰি আছে ইয়াৰ লগত তাৰ কাৰণে এটো আমাৰ ধুনিয়াকে ইয়াত আহি গৈছে এতিয়া মই এই ওপৰৰ এই এৰিয়াটো অলপ লৈ লম এই এৰিয়াটো মই লৈ লম এটো লোৱাৰ পিছত এটো মুভ কৰি এফালে লৈ আনিম তো তুমি চাব পাৰা মই কেনেকে এটো এডজাস্ট কৰি আছো ঠিক আছে এতিয়া মই আৰু বেলেগ এৰিয়া এই এৰিয়াটো লৈ ললো এই এৰিয়াটো লোৱাৰ পিছত ইয়াত মই দি দিম তো তুমি চাব পাৰা কি ধুনিয়াকে মই কি কৰিলো এৰিয়াটো কভাৰ কৰি ললো আৰু যিমান পিম্পলস ইয়া কিবা আছিল হেবিলাক গুছি গল ওকে তো এটো হৈ গল আমাৰ এটা নেক্সট এফালে আছে তো আমি ইয়াতো এটা ক্লিন এৰিয়া লৈ লম ঠিক আছে মই এই এৰিয়াটো লৈ লও লোৱাৰ পিছত এই এৰিয়াটো সিলেক্ট কৰি কিনে এনেকে লৈ যাবা আৰু এৰি দিবা এনেকে মুভ কৰি লৈ যাবা আৰু এৰি দিবা ক্লিক নকৰিবা ক্লিক কৰিলে কিন্তু প্ৰবলেম হ'ব আকৌ তোমাৰ নতুনকে এৰিয়া সিলেক্ট কৰিব লাগিব এনেকে লৈ যোৱা আৰু এৰি দিয়া তো তুমি চাব পাৰা কেনেকে ৰিপ্লেস হৈ আছে কেনেকে জগাটো কভাৰ কৰি আছে এটো সোৱা ঠিক আছে তো এনেকা হ'ব পাৰে তুমি দুইবাৰ তিনিবাৰ বেলেগ বেলেগ এৰিয়া কভাৰ কৰিব লাগিব পাৰে হ'ব তো হেতু সময় তুমি মানি লোৱা
বেলেগ বেলেগ পোৰ্শন মানি লোৱা এই পোৰ্শনটো ললা এই পোৰ্শনটো লৈ কিনে কিছুমান এৰিয়া এডজাস্ট কৰিলা ঠিক আছে তো এনেকে এতিয়া মই এটো ভুলতে সিলেক্ট হৈছে কন্ট্ৰোল ডি প্ৰেছ কৰি দিও মোক লাগে এটো এৰিয়া এই এৰিয়াটো মই লৈ লওঁ আৰু এটো আকৌ মই মুভ কৰো ইয়াত এটা কন্ট্ৰোল ডি তো তুমি চাব পাৰা মই কি ধুনিয়াকে পিকচাৰটো যে পিম্পলস বিলাক আছিল এবিলাক গুছাই দিছো ওকে তো এটো হল প্যাচ টুল তো যদি তোমালোকৰ আমাৰ ভিডিওস বিলাক ভাল লাগি আছে প্লিজ লাইক শেয়াৰ কৰা কমেন্ট কৰা আৰু সাবস্ক্ৰাইব কৰি থৈ দিয়া আমাৰ চেনেলক তেতিয়া হলে তোমালোকে নোটিফিকেশন পাই থাকিবা থ্যাংক ইউ